কওক চাওক ইউনুছ তামুলী হয় কোন ইউনুছ তামুলী অসমৰ গুণ্ডা নেকি ইউনুছ তামুলীয়ে সমগ্ৰ অসমৰ খিলঞ্জীয়া সত্তাটোক তেওঁ আচলতে যেনেদৰে ভেঙুচালি কৰিছে যেনেদৰে মন্তব্য কৰিছে এটা কথা স্পষ্ট কৰি দিছোঁ ইউনুছ তামুলীক যে আপুনি এই গুণ্ডামীবিলাক এই ভণ্ডামীবিলাক আমাৰ আগত নকৰিব এটা কথা স্পষ্ট কৰি কওঁ যে ৰাষ্ট্ৰসংঘই যিটো শব্দ খিলঞ্জীয়া নামৰ যিটো শব্দ খিলঞ্জীয়া নামৰ শব্দটোৰ যিটো সত্তা যিটো ৰাষ্ট্ৰসংঘই আচলতে মান্যতা প্ৰদান কৰিছে সেই ৰাষ্ট্ৰসংঘকো অৱমাননা কৰি এই ইউনুছ তামুলী নামৰ এই গলিৰ গুণ্ডাটোৱে আচলতে যেনেকুৱা ধৰণৰ মত পোষণ কৰিছে এইটো সম্পূৰ্ণৰূপে ধিক্কাৰ জনাইছোঁ গৰিহণা জনাইছোঁ আৰু আজি আমি কেইবাটাও সংগঠনে অনুসূচিত জাতি ছাত্ৰ সন্থা কোচ ৰাজবংশী ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ পৰিষদ এনেদৰে কেইবাটাও সংগঠনে আমি আজি এজাহাৰ দাখিল কৰিছোঁ শিৱসাগৰ সদৰ থানাত আৰু স্পষ্টৰূপে ক'ব খুজিছোঁ যে এই ইউনুছ তামুলীক আটক কৰিব লাগিব ইউনুছ তামুলীয়ে যিবিলাক শব্দৰে যিবিলাক বাক্যৰে সাতাম পুৰুষীয়া ঐক্য সম্প্ৰীতিৰ বিনষ্ট কৰিব খুজিছে যিবিলাক শব্দ বাক্যৰ জৰিয়তে যিবিলাক মানে আদব কায়দাৰ জৰিয়তে আমাৰ মাজত আচলতে এক ভাতৃঘাতী সংঘৰ্ষ গোষ্ঠীগত সংঘৰ্ষ সাম্প্ৰদায়িক সংঘৰ্ষ ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছে এনেকুৱা ধৰণৰ কাৰ্য কোনো কাৰণতে মানি লোৱা নহ'ব ইউনুছ তামুলীক শিৱসাগৰ প্ৰশাসনে আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব অন্যথা কিন্তু এই মনে মনে বহি নাথাওঁ ইয়াৰ যি ভণ্ডামী ইয়াৰ যি গুণ্ডামী ইয়াৰ যি আচলতে নৈতিক শ্লোষণ বুলি ক'ব লাগিব এইবিলাক যিবিলাক কৰি আছে তেওঁ এইবিলাক অতি শীঘ্ৰে বন্ধ কৰাব লাগিব আৰু শিৱসাগৰ প্ৰশাসনে ইয়াৰ বাবে বাধ্য থাকিব লাগিব ইয়াৰ বিৰুদ্ধে একাধিক ইয়াৰ উপৰি নিশ্চিতভাৱে চাওক শিৱসাগৰত এখন নাগৰিক সভা আয়োজন কৰা হৈছে সৰ্বস্তৰৰ শিৱসাগৰবাসী ৰাইজে সেই নাগৰিক সভাত অংশগ্ৰহণ কৰিছে একেমুখে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু সেই নাগৰিক সভাতে যিবিলাক উদ্ভট মন্তব্য আচলতে কেইজনমান ব্যক্তিয়ে কৰি আছিলে তেওঁলোকক খকিয়াই দিয়া হৈছে ইউনুছ তামুলীৰ নামটো তাত সাঙুৰ খাই আছে তেখেতক স্পষ্ট ৰূপত নাগৰিক সভাই কৈছে যে আপুনি এনেকুৱা ধৰণৰ মন্তব্য নকৰিব তাৰ বাবে যিবিলাক মন্তব্য পূৰ্বতে কৰিলে তাৰ বাবে গৰিহণা জনোৱা হৈছে কিন্তু এই যিজন ইউনুছ তামুলী তেওঁ কিন্তু ধৃষ্টতা দেখুৱালে শিৱসাগৰ নাগৰিক সমাজক অপমান কৰাৰ ইয়াৰো বিচাৰ হ'ব লাগিব আৰু সমান্তৰালকৈ ক'ব খুজিছোঁ যে শিৱসাগৰ সদৰ থানাত তেখেতৰ বিৰুদ্ধে বহু গোচৰ আচলতে ইতিমধ্যে পেণ্ডিং হৈ আছে যিবিলাক গোচৰত শিৱসাগৰ সদৰ থানা পাই তেখেতে জামিন পায় গতিকে আমি স্পষ্টৰূপে প্ৰশাসনক দাবী জনাইছোঁ আটাইবোৰ গোচৰ তেখেতৰ ওপৰত জাপি লৈ তেখেতক কেনেদৰে জেল হাজতলৈ প্ৰেৰণ কৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰক